চৌদিশে কেৱল কংগ্ৰেছ আৰু কংগ্ৰেছ কংগ্ৰেছ বাদে আমি কোনো দল দেখা নাই চৌদিশে কংগ্ৰেছ বাকী কোনো দল আমি দেখা পোৱা নাই বিপদৰ সময়ত কংগ্ৰেছে অসমবাসীক সহায় কৰিছিল যাৰ বিপৰীতে মুখ্যমন্ত্ৰী আৰু আজমলে মিলি অসমবাসীক আৰু বেছি বিপদলৈ ঠেলি দিছিল এই মানুহখিনি যেতিয়া বিপদত পৰিছিল সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ লগত লগ খাই এই মানুহখিনিক বিপদত পেলাইছিল ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ বৰপথাৰত জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত মেধিৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এক বিশাল কৰ্মী সভাত ৰবিবাৰে অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য প্ৰদান কৰে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী আৰু আজমলক এইবাৰ টাৰ্গেট কৰি লৈছে ৰকিবুল হুছেইনে AIUDF নাথাকিলে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে NRCৰ সময়ত 51 আৰু 71ক লৈ ষড়যন্ত্ৰ চলিছিল ধুবুৰীৰ পৰা যদি আজমল সাংসদ হিচাপে আঁতৰে AIUDF ৰাজনৈতিকভাৱে নাইকিয়া হ'ব তাৰ পিছতে দিছপুৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰিব আপোনালোকে আজমলক ধুবুৰীৰ পৰা উৎখাত কৰক মুখ্যমন্ত্ৰীৰ অত্যাচাৰী শাসন দিছপুৰৰ পৰা আঁতৰোৱাৰ দায়িত্ব আমি লৈছো এনেদৰে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী আৰু আজমলক টাৰ্গেট কৰি বিস্ফোৰক মন্তব্য আগবঢ়াইছে NRCৰ সময়ত 51 আৰু 71ক লৈ যি ষড়যন্ত্ৰ চলিছিল সেই বিপদৰ সময়ত বদৰুদ্দিন আজমলে সুপ্ৰিম কোৰ্টত কোনো উকিল ধৰা নাছিল আৰু সেই সময়ত কংগ্ৰেছে উকিল ধৰি বিপদৰ সময়ত মানুহক সকাহ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে এতিয়া ৰাইজে মাৰ বান্ধি থিয় দিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বধুভাই বদৰুদ্দিন আজমলক ধুবুৰীবাসীয়ে প্ৰত্যাখ্যান কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ঈদ আৰু বিহুৰ সময়তো হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহ আজি একত্ৰিত হৈছে বদৰুদ্দিন আজমল যে এইবাৰ ধুবুৰীত হাৰিব সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে বুলিও কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে মন্তব্য দাঙি ধৰিছে সকলো ৰাইজ একত্ৰিত হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া এইবাৰ যে হাৰিব সেই কথাটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈছে ধুবুৰীত বদৰুদ্দিন আজমলক জিকাবলৈ আৰু ৰকিবুল হুছেইনক হৰুৱাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু ষড়যন্ত্ৰ ৰচনা কৰিব কিন্তু সেয়া সফল নহ'ব ধুবুৰীত এইবাৰ বদৰুদ্দিন আজমল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এখিকনি দিবলৈ ৰাইজ সাজু হৈছে বুলিও বিস্ফোৰক মন্তব্য দাঙি ধৰিছে হুছেইনে সকলো ষড়যন্ত্ৰ উফৰাই ধুবুৰীত এইবাৰ ৰকিবুল হুছেইনে জিকিব তাৰ উপৰিও নগাঁৱতো প্ৰদ্যুৎ বৰদলৈ বহু ভোটত জয় লাভ কৰিব বুলিও কৈছে ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীত হিমন্ত বিশ্ব শৰ্মা আহিলেও তেওঁৰ অত্যাচাৰী মুখখন ওলালেই 1 লাখ ভোট মাইনাছ হ'ব আৰু সেই 1 লাখ ভোট কংগ্ৰেছে বেছিকৈ পাব বুলিও ৰকিবুল হুছেইনে মন্তব্য প্ৰদান কৰিছে চৌদিশে কংগ্ৰেছ বাকী কোনো দল আমি দেখা পোৱা নাই কেৱল গুৱাহাটীত কেতিয়াবা প্ৰেছৰ আগত দেখা পোৱা যায় মাটিত কিন্তু তেওঁলোক নাই তাৰ প্ৰধান কাৰণ হ'ল এই মানুহখিনি যেতিয়া বিপদত পৰিছিল সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ লগত লগ খাই এই মানুহখিনিক বিপদত পেলাইছিল NRCৰ সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভূমিকা একো নাছিল আনকি 51-71 50 বছৰৰ সময়তো বদৰুদ্দিন আজমল ডাঙৰীয়াই কোনো উকিল নধৰিলে এই ক্ষেত্ৰত আমি যিখিনি আমি কৰিছোঁ সেই কথাখিনি ৰাইজে কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সকলো ৰাইজ একত্ৰিত হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বধুভাই আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক সম্পূৰ্ণৰূপে তেওঁলোকে প্ৰত্যাখ্যান কৰাৰ কাৰণে মাৰ বান্ধি থিয় হৈছে আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে বিহুৰ দিন পূজাৰ সময়ত ঈদৰ সময়ত হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া এইবাৰ যে হাৰিব সেই কথাটো দিনৰ পোহৰৰ দৰে স্পষ্ট হৈছে নগাঁৱত আপোনাৰ যুঁজ হৈ আছে যে ৰকিবুল হুছেইন ধুবুৰীত বেছি ভোট জিকিব নে প্ৰদ্যুৎ বৰদলৈ বেছি ভোট জিকিব ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বহু ভোটত জিকাটো খাটাং হৈছে আজি মৰিগাঁৱত এখন সভা আছিল বদৰুদ্দিন আজমলৰ সেই সভাখনত কেইবাটাও আৰু আমাৰ কেম্পেইন কৰিবলৈ দৰকাৰ নাই আপুনি যেনেকৈ ইয়াত শুনিছে ময়ো শুনিছোঁ তেওঁ কৈছে তেওঁৰ আপোনাৰ তেওঁৰ উত্তু নিমিলে চাবচোন তেওঁৰ উত্তু নিমিলে প্লেবেক ছিংগাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা যেনেকৈ আগতে আমি গান গালে ভাবোঁ যে ৰাজেশ খান্নাই গান গাইছে পিছততো আচলতে ৰাজেশ খান্নাই নাগায় কিশোৰ কুমাৰহে যায় তেওঁ উত্তু লৰাই থাকে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া উত্তু লৰাই আছে প্লেবেক ছিংগাৰ হিমন্ত বিশ্ব শৰ্মা সেইকাৰণে আজি আপোনাক কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ ভোট দিব নালাগে কাক ভোট দিব লাগে
কাক ভোট দিব লাগে হিমন্ত বিশ্ব শৰ্মা সেইটোৱে আজি উত্তৰ সেইটোৱে উত্তৰ সেইকাৰণেই গৌৰৱ গগৈ ডাঙৰীয়া এই কথাৰ ওপৰতে অন্তত 50,000 ভোট আজি বাঢ়ি গৈছে হিমন্ত বিশ্ব শৰ্মা কৈ থাকে যে ধুবুৰীত ৰকিবুল হুছেইন খেলিছে গতিকে মই নিৰ্বাচনী প্ৰচাৰ নচলাওঁ কিয় ফাৰ্ষ্ট আপোনাৰ ফেজটো শেষ হ'ব 19 তাৰিখ ছেকেণ্ড ফেজটো শেষ হ'ব 26 তাৰিখ তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাটো পানী যিটো আধাৰত থৈ তাৰ আকাৰ লয় বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে যিমান ষড়যন্ত্ৰ কৰিব লাগে সেই সকলো ষড়যন্ত্ৰ তেওঁলোকে থাৰ্ড ফেজত কৰিব কিন্তু তেওঁ জানে যে ইয়াত ৰকিবুল হুছেইন আছে তেওঁ যিমান ষড়যন্ত্ৰ কৰে সেই ষড়যন্ত্ৰ আমি উফৰাই দিম সাধাৰণ মানুহৰ আজি মুখত UDF বিৰোধী বদৰুদ্দিন আজমল বিৰোধী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী আৰু এই বধু ভাইক তেওঁলোকে শিকনি দিবৰ কাৰণে এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক ভোট দিয়াৰ কাৰণে একত্ৰিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ যিমান ষড়যন্ত্ৰ সকলো আপোনাৰ নাইকিয়া হৈ যাব সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ আপুনি ধুবুৰীলৈ এবাৰ আহক মুখখন দেখক তেওঁৰ মুখখনতে 1 লাখ মাইনাছ তেওঁলোকৰ ভোট লাগি আছে অন্তত 1 লাখ ভোট আমি বেছি পাম যদি কিবা কাৰণত তেওঁৰ সময় নাই হেলিকপ্টাৰৰ পৰা মুখখন দেখালেও ৰাইজে বুজি পাব যে এইজন অত্যাচাৰী এইজনে আমাক শুবলৈ দিয়া নাছিলে এইজনে আমাক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে তেওঁৰ বিপৰীতে ভোট দিবৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট নিদিব আৰু ৰকিবুল হুছেইনক আমাৰ কংগ্ৰেছ প্ৰাৰ্থীক বিজয়ী কৰিব স্যাৰ আসন কিমান পাব এইবাৰ কিছু ক্ষেত্ৰত দেখা গৈছে যে কংগ্ৰেছৰ কিছু নেতা ইয়াগম নেতা বুলিয়ে ক'ব পাৰি কংগ্ৰেছৰ ভিতৰতে কিছু বিসম্বাদ কৰিছে আপুনিতো এতিয়া মোকতো আপোনালোকে এই কথাখিনি সুধি দিলে কিন্তু কোনোদিনটো আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক সোধা নাই যে নলবাৰীৰ জ্যেষ্ঠ বিজেপি নেতা এই লোকসকলে যে আপোনাৰ বিৰুদ্ধে আপোনাৰ কান্দি কুটি যে কৈছে যে আমাৰ বিজেপিটো শেষ কৰি দিলে সেই কথাবিলাক আজি হিমন্ত বিশ্বৰ সোঁফালে ছজন চাওক পুৰণীয়া কংগ্ৰেছী বাওঁফালে পিছত চাওক পুৰণা কংগ্ৰেছী অৰিজিনেল যিবিলাক বিজেপি সেইবিলাক নাইকিয়া হৈ গৈছে তেওঁকতো সুধিবলৈ কোনো সাহস নকৰে এইবাৰ ৰাইজে সুধিব তেওঁক যে আপুনি বিজেপিটো শেষ কৰিলে আমি ভালেই পাইছোঁ বিজেপি শেষ কৰাৰ কাৰণে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলক সহায় কৰিব এইটো আল্লাহ নাৰাজ হয় মই খুব ধৰ্ম বিশ্বাস কৰোঁ এইবিলাক ভগৱান নাৰাজ হয় এইবিলাক হিমন্ত বিশ্ব আৰু আমাৰ এই বদৰুদ্দিন আজমলে ক'ব হিমন্ত বিশ্বই এবাৰ কৈ 14 এবাৰ কৈ 13 এবাৰ কৈ 12 এবাৰ কৈ 11.5 এই 11.5 উত্তৰ দিম এতিয়া আপোনালোকে চাবচোন আজি কি বাৰ দেওবাৰটো বাৰু দেওবাৰ শুক্ৰবাৰে যদি হিমন্ত বিশ্ব শৰ্মাৰ মুখখন চায় সেইদিনাও আপুনি দেখিব তেওঁৰ মুখখন দেওবাৰ লাগে কাৰণ তেওঁ বৰ বেজাৰত আছে তেওঁ গম পাইছে যে এইবাৰ তেওঁ বহু ভোটত হাৰিব তেওঁ হাৰাৰ লগে লগে দিল্লীৰ বিজেপিয়ে যে তেওঁ চকী যে লৰাই দিব সেই কথাটো গম পাইছে সেইকাৰণে শুক্ৰবাৰো আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ মুখখন দেওবাৰ যেন লাগে শুকাই খিনাই নাইকিয়া হৈ গৈছে গোৱালপাৰাৰ পৰা সানোৱাৰ হুছেইনৰ ৰিপৰ্ট সচ দ্য ৰিয়েলিটি।